হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকক আজি এই এফবি টিপছৰ ভিডিঅ'টিত এফবিত এটি গুৰুত্বপূৰ্ণ ছেটিংছ সম্পৰ্কে জনাইছোঁ। তাৰ বাবে আপোনালোকে ফেচবুক এপছ অ'পেন কৰক। অ'পেন কৰি সোঁফালে ওপৰত থকা 3 লাইন ইয়াতে ক্লিক কৰক। ক্লিক কৰি তলফালে স্ক্ৰল কৰি এইটো ছেটিংছ এণ্ড প্ৰাইভেচি আছে অপশ্যন ইয়াতে ক্লিক কৰক। ইয়াতে ক্লিক কৰি আপোনালোকে এইটো ছেটিংছ আছে, এই ছেটিংছত ক্লিক কৰক। ছেটিংছত ক্লিক কৰি তাৰপিছত আপোনালোকে এইটো ডিফল্ট অডিয়েন্স ছেটিংছ, এইটো মেইন অপশ্যন ইয়াতে ক্লিক কৰক। এইটো ইয়াতে ক্লিক কৰি আপোনালোকে এইকেইটা অপশ্যন চাব। কাৰোবাৰ ফ্ৰেণ্ড থাকিব, কাৰোবাৰ কাষ্টম থাকিব। এতিয়া কাষ্টম থাকিলে কি হ'ব, আপুনি আপলোড কৰা কণ্টেণ্ট বা পোষ্ট কোনে চাব সেইটো আপুনি ঠিক কৰিব লাগিব পোষ্ট কৰাৰ সময়ত। আকৌ ফ্ৰেণ্ড দিয়া থাকিলে আপোনাৰ আপলোড কৰা কণ্টেণ্ট বা পোষ্টত ফ্ৰেণ্ডেহে চাব পাৰিব বা কমেণ্ট কৰিব পাৰিব। ঠিক আছে। এইটো পাব্লিক কৰা থাকিলে কি হ'ব, আপোনাৰ কণ্টেণ্ট বা পোষ্টবোৰ পাব্লিকে চাব পাৰিব আৰু পাব্লিকে কমেণ্ট কৰিব। তেতিয়া আপোনাৰ কি হ'ব, ৰিচ আৰু ভিউজ বেছিকৈ আহিব। গতিকে এইটো নেক্সট কৰিব, পাব্লিক কৰি দি নেক্সট কৰি এইবিলাক চাব পাব্লিক আছে নাই, নাথাকিলে পাব্লিক কৰি দিব। পাব্লিক কৰি দিয়াতে কনফাৰ্ম কৰিব, কনফাৰ্ম কৰি ডান কৰি দিব। এইটো ছেটিংছক সকলো ছেটিংছৰ মূল বুলিও ক'ব পাৰি। হা, আকৌ তলফালে টানিব, তলফালে স্ক্ৰল কৰিব আৰু এটা ছেটিংছ আৰু এটা অপশ্যন মই দেখুৱাই দিছোঁ। মিডিয়াত ক্লিক কৰিব। মিডিয়াত ক্লিক কৰি আপোনালোকে এইটো ছেটিংছত কি আছে, এই দুটা অপটিমাইজ আৰু ডাটা ছেভাৰ। অপটিমাইজ আৰু ডাটা ছেভাৰ, এইটো মই অপটিমাইজ আছে, অপটিমাইজ কৰি ৰাখিলে কি হ'ব, আপোনাৰ আপলোড কৰা ভিডিঅ'টো কি হ'ব, ক্লিয়াৰ হ'ব। যিখিনি ডাটা লাগে সেইখিনি ডাটা হ'ব। ডাটা ছেভাৰ হ'লে এইটো আপোনাৰ আপলোড কৰা ভিডিঅ' ৰিলছ ক্লিয়াৰ নহ'ব পাৰে, তেতিয়া ভিউজ বা ৰিচ কমকৈ পাব। আৰু তলফালে আৰু এটা অপশ্যন আছে, তলফালে টানক। এইটো অটো প্লে ইন ফিড এণ্ড ষ্টৰিজ, মানে অটো প্লে মানে আপুনি আপলোড কৰা ৰিলছটো যদি অটো প্লে হয় বা ইয়াতে দিয়া থাকে, কিছুমানৰ ইয়াতে দিয়া থাকে, এনেকুৱা থাকিলে কি হয়, আপোনাৰ যদি ইয়াতে দিয়া থাকে আপোনাৰ কি হ'ব, আপুনি আপলোড কৰা ৰিলছত কোনোবাই কমেণ্ট কৰিলে আপুনি ৰিপ্লাই দিব গ'লে আপোনাৰ কি হ'ব, সেইটো অটো প্লে হ'ব। আকৌ ইয়াতে ৰাখিলে ৱাইফাইত থাকিলেও অন ৱাইফাই অনলি, ৱাইফাইত থাকিলেও আপোনাৰ অটো প্লে হ'ব। গতিকে তেনেকুৱা হ'লে আপোনাৰ ফেচবুকে কি কৰিব, আপোনাৰ ৰিচ এংগেজমেণ্ট ডাউন কৰি দিব পাৰে। ভাবিব আপুনি নিজেই নিজৰ ভিউজ বঢ়াই আছে, আনইউজুৱেল এক্টিভিটি বুলি ধৰিব এলগৰিথমে। এইটো কি কৰিব লাগিব, নেভাৰ কৰি ৰাখিব। তেতিয়া আপুনি ৰিপ্লাই দিব গ'লেও কমেণ্টৰ প্লে নহয় হ'ল। আৰু তলফালে আৰু এটা অপশ্যন আছে, এইটো অপশ্যন অন কৰি ৰাখিব। তেতিয়া মানে ৰিলছ বা ষ্টৰিত যাব। তো সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব। সকলোকে ধন্যবাদ।